নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এতিয়া আবেদন কৰক। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কোন দুটা বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আপোনালোকৰ এটা ভাল খবৰ হয়, দুটাকৈ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে। সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগে আপোনালোকক জনাই দিয়া হ'ব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। ইয়ালৈকে দেখিছে প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইছৰো ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে। এপ্লাই ফৰ 16 এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ফায়াৰমেনৰ ভেকেঞ্চি আছে, কুকৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে ইছৰো বিভাগৰ ফালৰ পৰা। যিটো মহাকাশৰ সংস্থা আছে তাৰ ফালৰ এই ভেকেঞ্চিটো মুকলি কৰিছে। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা, এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন বিচাৰিছে মই আপোনালোকক সকলোখিনি জনাই আছো। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইছৰোৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ড্ৰাইভাৰৰ ভেকেঞ্চিও আছে, কুকৰ ভেকেঞ্চি আছে, ফায়াৰমেনৰ ভেকেঞ্চি আছে আৰু এছিষ্টেণ্টৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পৰা যদি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যিটো কয় ইছৰো বুলি কোৱা হয়, আৰু ইয়াৰ লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 15/4/2025, মানে এপ্ৰিল মাহৰ 15 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে সুযোগীয়া হয়, কিয়নো এপ্ৰিল মাহৰ 15 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখি হৈছে নাম্বাৰ অফ পোষ্ট আছে 16, এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। জব টাইপৰ ক্ষেত্ৰত যে ক'ব যাওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব মই আগতেই কৈছোঁ, এপ্লাই মাত্ৰ অনলাইন যোগে কৰিবলৈ মই এইটো আগতেই কৈছোঁ। এছিষ্টেণ্ট ৰাজভাষা ভেকেঞ্চি আছে, ইয়াৰ কাৰণে দুটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ মিনিমাম 60% মাৰ্ক। যদি আপোনালোকে এছিষ্টেণ্টৰ পদৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যনৰ লগত 60% লাগিব। আৰু চেলাৰীসমূহ 25,500 পৰা 81,100 পৰ্যন্ত লাভ কৰিব। আৰু যিটো 2 নম্বৰ ভেকেঞ্চি আছে লাইট ভেহিকল ড্ৰাইভাৰ, ইয়াৰ কাৰণে 5টাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম SSC মেট্ৰিক ষ্টেণ্ডাৰ্ড বা ভেলিড ড্ৰাইভিং আছে, মানে মেট্ৰিক পাছৰ লগত এখন আপোনালোকৰ ড্ৰাইভিং লাইচেন্স হ'লে আবেদনসমূহ কৰিব পাৰিব। স্কেল অফ পে 19,900 পৰা 63,200 পৰ্যন্ত লাভ কৰিব পাৰিব। হেভি ভেহিকল ড্ৰাইভাৰ এই ক্ষেত্ৰত 5টাকৈ ভেকেঞ্চি, এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন লগত ড্ৰাইভিং লাইচেন্স এখন হ'লে হ'ল। দামখন 19,900 পৰা চেমে হয়। ফায়াৰমেন এই ক্ষেত্ৰত ইয়াৰ কাৰণে মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰিব, 10 পাছ কৰিলে। কুকৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছৰ লগতে এখন আপোনালোকৰ কুকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা আপোনালোকৰ কুকৰ এখন ট্ৰেইনিং কৰা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। দৰমহা সময়ত চেমে হয়, 19,900 পৰা 6,200 হয়। হাউ টু এপ্লাই ক্ষেত্ৰত www.vssc.gov.in ডিটেইলছৰ ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মই আপোনালোকক সেইখন দেখাই দিছোঁ, এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে দেখিব পাৰিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব। আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। চেন্ট্ৰেল বেংকৰ ফালৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াৰ কাৰণে অফিচ এছিষ্টেণ্ট, এটেণ্ডাৰ এণ্ড আদাৰ ভেকেঞ্চি আছে। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি যদি ইণ্টাৰেষ্টেড হয়, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি ক্ষেত্ৰত আবেদন কৰিব পাৰিব। আৰু আদাৰ এটেণ্ডাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যি ইলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেতিয়া ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব। বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা সুযোগেই আহিছে, সুযোগটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব। মিনিমাম অৰ্হতা এইবিলাক ভেকেঞ্চিৰ ক্ষেত্ৰত 10 পাছ হয়। যদি আপোনালোকে 10 পাছ হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট সম্পৰ্কে যে মোক ক'বলৈ যাওঁ, ইয়াৰ লাষ্ট ডেটটো হৈছে 10/4/2025, মানে এপ্ৰিল মাহৰ 10 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্ট, যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, এটেণ্ডাৰ যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, গাৰ্ডেনাৰ, ৱাটছমেন, ফেকালটি এণ্ড আদাৰ ভেকেঞ্চি দেখিবলৈ পাব। দুটা ভেকেঞ্চি 13টা আছে। মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰিব, আপ টু গ্ৰেজুৱেশ্যন ডিগ্ৰী লেভেললৈকে। চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেঞ্চি হয়। নাম্বাৰ অফ পোষ্ট আছে 13। জব টাইপ আছে বেংক জব হয়। এপ্লাই মোডটো মই আপোনালোকক জনাইছোঁ, অফলাইন যোগেহে কৰিব পাৰিব। পোষ্ট নেম আৰু নাম্বাৰ অফ পোষ্ট আপোনালোকে দিছে। ৱাটছমেন, চাবস্ক্ৰাইবৰ ভেকেঞ্চি 3টা, ফেকালটিৰ ক্ষেত্ৰত 3টা, অফিচ এছিষ্টেণ্ট ভেকেঞ্চি
কাউন্সিলৰ ভেকেঞ্চি, এটেণ্ডেণ্টৰ ভেকেঞ্চি, ৱাচমেন কাম গাৰ্ডেনৰ ভেকেঞ্চি, এটেণ্ডাৰ চাব ষ্টাফৰ ভেকেঞ্চি, ছাপোৰ্ট ষ্টাফৰ ভেকেঞ্চি, ফেকাল্টিৰ ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন BCom বা BEd পাছ কৰিব মানে মিনিমাম 10 পাছৰ পৰা ভেকেঞ্চি আছে, 12 পাছো আছে, গ্ৰেজুৱেশ্যনো আছে আৰু গ্ৰেজুৱেশ্যনৰ লগত বেলেগ বেলেগ কম্পিউটাৰ কৰ্চৰ লগতে অন্যান্য কোৱালিফিকেশ্যন দি আপোনালোকে ভেকেঞ্চি কিন্তু দেখিবলৈ পাব। বয়সৰ সীমা 21 পৰা 35 বছৰ ভিতৰত হ'ব লাগিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আপোনালোকে এজ ৰিলেক্সন লাভ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া CO.in যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ' ভাল হয় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ এডভাৰটাইজমেণ্টখনো চাই ল'ব পাৰিব। আজি ভিডিঅ' আজিলৈকে কৰি ভিডিঅ' লগ পাম।